আহিছে সেইটোও কৰিব লাগিব আপোনালোকৰ লগত যেন শ্বেয়াৰ কৰা হ'লে নাই হেল্ল নমস্কাৰ মই দীপশিকা আপোনালোক সকলোকে পুনৰবাৰ দীপশিকা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে বৰ্তমান আছো ডিব্ৰুগড়ত আৰু এই যে ডিব্ৰুগড় আজি বতৰটো ইমান বেয়া ৰাতিপুৱা কিনকিনকে বৰষুণ দিয়ে আছে মই ভাবিছো পাহিক আকৌ ৰাতিপুৱা স্কুল পঠাব পাৰিম নে নোৱাৰিম ঠিক নাই এনেকুৱা নিচিনা লাগি গৈছেগে তথাপি বোলো নাই উলাও ৰেডি হয় এনেকৈ কৈ মেলি তাইক ৰেডি কৰাইছো তাই গা ধুব গৈছে আজিকালি পিছে তাই নিজে গা ধুৱে দেই সেইকাৰণে ৰাতিপুৱা ৰেডি হওঁতে অকণমান টাইম পাওঁ নহ'লে কি হয় প্ৰতিটো ক্ষেত্ৰতে লাগি থাকিব লগা হয় যে বাট সেয়া কথা তাৰে আজিকালি ৰাতিপুৱা মই নিজৰ এটা ব্যস্ততা উলিয়াই লৈছো নহয় নতুন হৈছে সেইটোও কৰিব লাগিব আপোনালোকৰ লগত যেন শ্বেয়াৰ কৰা হ'লে নাই হোৱা নিজে অকণমান ভাবিছো বেলেগ কিবা এটা কৰোঁ নৰ্মেল যিটো লাইফৰ ৰুটিনত গৈ থাকে আমনি লাগি যায় একেটা ৰুটিনে সদায় ফ'ল' হৈ থাকে যে বৰ আমনি লাগে কিবা এটা নতুনত্ব নাথাকিলে নিজৰ লাইফটোতে বৰ লাগিবলৈ আৰম্ভ কৰে যে গতিকে এইটো বহুত দৰকাৰ যে এটা টাইম ইণ্টাৰভেলৰ মূৰে মূৰে আমি লাইফটোত যাতে নতুন কিবা এটা দিওঁ নতুন কিবা এটা শিকোঁ বা নতুন কিবা এটা চাওঁ চ' মোৰ তেনেকুৱা ফিল হয় লাইফটো বৰ নালাগিবৰ কাৰণে চ' সেয়া মই নতুন এই খানাটো বনাই হৈ গ'ল কিন্তু প্ৰণৱৰ আজি মই ভাতটো বাঢ়ি দিব নোৱাৰোঁ কাৰণ মই বহুত সোনকালে যাম এতিয়া ৰাতিপুৱা বাজিছে 7:10-15 মান হৈছে মই সোনকালে পাহিক থ'বলৈ যাওঁ যে একেবাৰে মই ওলাই যাওঁ সেইকাৰণে তাক মায়ে ভাতটো বাঢ়ি দিব বনালোঁ মই বাৰু আশা কৰিছোঁ আজি ব্লগটো চাই ভাল লাগিব নৰ্মেল এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ তাৰ লগতে যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক অকণমান মৰম দিয়ক আৰু বলক ব্লগটো তেতিয়াহ'লে কণ্টিনিউ কৰোঁ এই কালি গোটেই ৰাতিৰ পৰা চিপচিপকৈ বৰষুণ দিয়ে আছে জানেনে এতিয়ালৈকে এৰা নাই আৰু ভাতটো বনাই হ'ল কিন্তু পাহি মোৰ টিফিনটো কৰা নহ'লে অকণমান খৰ হ'ল যে তো ভাবিছে যে ইনষ্টেণ্ট টিফিন কিবা এটা বনাওঁ আজি ৰাতিপুৱা ইমান খৰধৰকৈ পাৰ হ'ল যে মই ভালকৈ পাহি টিফিন প্ৰিপেয়াৰ কৰিবলৈ নাপালোঁ কিন্তু থেংক গড লগত আছিলে ডিচানো পাস্তা এই পাস্তাটোত হাই প্ৰটিন আছে কাৰ্বহাইড্ৰেটো নাথাকে গতিকে খাবলৈও বহুত টেষ্টি হয় আৰু ইনষ্টেণ্টলি যদি কিবা দিব বিচাৰোঁ তেতিয়া পাহিক টিফিনতো দিব পৰা যায় তাৰ অলপমান পাস্তা লৈ পেলাই গৰম পানীত ভালকৈ বইল কৰি দিওঁ লগতে পানীখিনি টুকি ছাইডত এক্সট্ৰাকৈ ৰাখি লৈছোঁ আৰু এইবোৰ বনোৱাৰ ক্ষেত্ৰত মোৰ ৰাইচ কুকাৰটো বহুত বেছি ইউজফুল নিচিনা লাগে অলপমান তেল গৰম কৰি তাত যি ভেজিটেবল বিচাৰি দিয়ক মই গাজৰ পিঁয়াজ আৰু অকণমান পনীৰ আছিলে সেয়া দিলোঁ এতিয়া ভেজিটেবলছখিনি অকণমান ভালকৈ সিজিবৰ কাৰণে এৰি দিম ভালকৈ যেতিয়া গোটেইখিনি কুক হৈ গ'ল তাত এতিয়া এড কৰিম টুকি থোৱা ডিচানো পাস্তাখিনি আজিকালি ল'ৰা ছোৱালী দিয়কচোন টিভি দেখি কাৰোবাৰ ওচৰত খোৱা দেখি তাহাঁতেও পাস্তা খাবলৈ সাংঘাতিক মন কৰে এনেবোৰ ক্ষেত্ৰত মই ডিচানো পাস্তাটো ইউজ কৰোঁ তাত বেছি মছলাও দৰকাৰ নহয় অলপমান সোৱাদ অনুসৰি নিমখ আৰু অকণমান পাস্তা মছলা লগত বিচাৰি টমেটো কেচাপ অকণ দি দিলোঁ বাছ হৈ গ'ল গোটেইখিনি ভালকৈ মিক্স কৰি অলপ দেৰি ভজাৰ পাছত এয়া ঢাকন মাৰি থৈ দিম তাৰপিছত দেখিছে নহয় কি ধুনীয়াকৈ কুক হৈ গ'লগৈ এতিয়া পাহি টিফিনত যাবৰ কাৰণে ৰেডি আৰু বিশ্বাস কৰোঁ এইখিনি আজি মোৰ কাৰণে ব্ৰেকফাষ্টো হ'ব এয়া দিয়াৰ লগতে মই ভাবিছোঁ অকণমান ড্ৰেগন ফ্ৰুটছ আছিলে তাইক ফ্ৰুটছো দি পঠালোঁ আৰু যদিও আজি অকণমান পাল মাৰিলোঁ তথাপিও ভালকৈ পাহি টিফিনটো ৰেডি হৈ গ'লগে এতিয়া পাহিক থৈ আহি পাইছোহি মোৰ গন্তব্য স্থান মানে আজিকালি পাহিক থৈয়ে ডাইৰেক্টলি ঘৰলৈ নাযাওঁ আপোনালোকক জানো কোৱা হ'লে নহ'ল মই কৈছোঁ নিচিনা লাগিছে তথাপিও নাজানো আকৌ বাৰ কৈ দিছোঁ তেনেকৈ আপোনালোকৰ লগত চব বস্তু শ্বেয়াৰ কৰা হয়ে যেতিয়া আপোনালোকৰ অপিনিয়নবোৰ মোৰ কাৰণে বহুত মেটাৰ কৰে গতিকে কি হৈ থাকে নোকোৱাকৈ নোৱাৰোঁ এতিয়া আছোঁ মই এইডোখৰ চকীডিঙিৰ ওচৰতে মহামায়া হোটেলখনৰ ওচৰতে আপোনালোকে যদি ডিব্ৰুগড় হয় তেতিয়াহ'লে ডেফিনেটলি জানিব ইয়াতে আছে মহামায়া হোটেল ইমান বেছি ফেমাছ স্পেচিয়েলি ইয়াৰ লংটো খাবলৈ বহুতেই বেছি ভাল লাগে এইখিনি এৰিয়াতে আছে আমাৰ জয়শিৱাৰ বুটিকখন আছে তো বুটিকখনত মানে বুটিকটো হয়েই যিখিনি হয় ধৰি লওক ডিজাইনাৰ ব্লাউজ চিলোৱা কাপোৰ চিলোৱা ড্ৰেছেছ চিলোৱা সেইখিনিতো জয়শিৱা বুটিকত আছেই প্লাছ তেওঁলোকে এটা ট্ৰেইনিং চেণ্টাৰো ৰাখিছে লগতে গতিকে কোনোবাই যদি শিকোঁ বুলি ভাবে সেইটো শিকিব পাৰে তেওঁলোকে টেইলিঙৰ পৰা ষ্টাৰ্ট কৰি কাটিং তাৰপাছত ডিজাইনাৰ ড্ৰেছেছ বনোৱা সকলোখিনি তেওঁলোকে শিকায় মানে যিমানখিনি আপুনি যদি এখন বুটিক খোলোঁ বুলি ভাবে তেতিয়া যিখিনি আপোনালোকৰ নেচেচেৰী বস্তুৰ প্ৰয়োজন নেচেচেৰী বেছিক শিক্ষাখিনি যিখিনি প্ৰয়োজন সকলোখিনি দিয়ে চ' মই ঘৰতে আছিলোঁ আৰু আপোনালোকে যিহেতু জানে মই চিলাই তিলাই কৰি ভাল পাওঁ নিজে কি বস্তু কাটিং কৰি চিলাওঁ কিন্তু কি হয় জানে নিজে যদি কৰোঁ বা ভিডিঅ' চাই যেতিয়া কৰোঁ সেই পাৰফেকশ্যনটো নাহে খেলি মেলি হৈ যায় ক'ৰবাত যদি কিবা ডাউট এটা থাকে সুধিবলৈও মানুহ নাথাকে দিয়কচোন তো সেইকাৰণে ভাবিছোঁ এটা মানে ডাইৰেক্ট এটা মানে একেবাৰে প্ৰফেচনেলি শিকি লওঁ বুলি ভাবিছোঁ চ' সেই কৰ্চটোকে মই কৰিব আহিছোঁ জয়শিৱাৰ ওচৰত কৰিব আহিছোঁ আৰু অহা প্ৰায় মোৰ আজি 15-20 দিনটো হৈ গ'ল বস্তু কৰা আৰু আছে অলপমান এতিয়া আমাৰ চিম্পল ব্লাউজটো কেনেকৈ কাটিং কৰিব পাৰি ষ্টিচিং কৰিব পাৰি সেইখিনি শিকালে চ' তাৰ অকণ শিকিলোঁ তাৰ লগতে কুৰ্তা চুৰ্তা শিকালে লাহে লাহে আৰু ডেভেলপ কৰি গৈ থাকে ফ্ৰক ড্ৰেছেছ গ্ৰাউণ্ড এনেকৈ শিকাব বুলি কৈছে চ' বৰ্তমান মই সেয়াই শিকি আছোঁ ইমান ব্যস্ত থকা হয় তাৰ লগতে অকণমান বোলো নিজৰ কাৰণে টাইম উলিয়াওঁ নিজৰ কাৰণে কিবা এটা শিকোঁ খুব বেছি মন গৈ আছিলে চ' সেইটো শিকিলোঁ কিন্তু দেখিছেনে গৃহিণী মানুহ যে আমি নোৱাৰোঁ ৰ'ব এতিয়া আহোঁতে ৰাস্তাত জানেনে ডাঙৰ মস্ত জানেনে মই বজাৰ কৰি আহিছোঁ এয়া আছিলে ঢেকীয়া শাক লৈছোঁ এইফালে আছিলে জামুক
জামুক একচুৱেলি সকলোৱে খাব লাগে বাৰু, কিন্তু মই বিশেষকৈ দেউতাৰ কাৰণে লৈছোঁ। ডায়েবেটিছৰ মানুহৰ জামুকটো বহুত প্ৰয়োজন। আৰু এইটো দেখিছে ছিজনৰ প্ৰথম কঁঠাল, এইটো কঁঠাল এটা লৈছোঁ, পাত কঁঠাল বুলি কৈছে। ইয়াৰ লগতে সৰু সুৰা যি মানে ধৰি লওক বস্তু প্ৰয়োজন, বিলাহী যেনেকৈ পাচলি কাকি লৈ ল'লোঁ, কিন্তু এইবাৰ প্ৰথম কঁঠাল পাত কঁঠাল লৈছোঁ। তেওঁ কৈছে ফুটাকেইটা সৰু সৰু হ'ব, কিন্তু তেওঁ কৈছে ফুটাকেইটা সৰু সৰু হ'ব কিন্তু টেষ্ট হ'ব। মায়ে কৈ আছিলে মানে কঁঠাল এটা খাওঁ, কঁঠাল এটা খাওঁ, কঁঠাল এটা খাওঁ, কেনে পাওঁতে মালে লৈ লৈছোঁ। আৰু এতিয়া মই যাওঁ জয়সিবা বুটিকত। আজি আপোনাক দেখুৱাম বাৰু দেই, মই দেখুওৱা নাই যদি আজি কিন্তু ভালকৈ দেখুৱাম, লগৰখিনিকো দেখুৱাম। এয়া হৈছে মোৰ কলিগ, হাই নাম হৈছে বিউটি বাইদেউ, আৰু আমি বছ বুলি মাতো, কাৰণ কি তেওঁ ইনষ্ট্ৰাকশ্যনতে একচুৱেলি আমি শিকিছোঁ গ্ৰুপটো। আৰু এইগৰাকী বাইদেউ আহিছে এতিয়া, হাই। মই আজি দেখুৱাই দিছোঁ কোন কোন আছে আমাৰ। আৰু এই দুগৰাকী এইফালে আমাৰ ব্লাউজ কাটিঙত লাগিছে, হাই। আজি কি শিকাব? আজি আমাৰ ব্লাউজৰ কাটিং শিকাব। চ' আজি আমাৰ নতুন ডিজাইনৰ এটা ব্লাউজৰ কাটিং শিকাব। এয়া এনেকৈ ধুনীয়া, এইটো লাইনিং ন? এই ব্লাউজৰ পিচটোৱে নেকি? অঁ, এই ব্লাউজৰ পিচটো ধুনীয়াকৈ ষ্ট্ৰেট কৰি লৈছোঁ। মই আপোনাক কৈছোঁ যে জয়শ্ৰী বুটিক, ইয়াতে ট্ৰেইনিং ইনষ্টিটিউটটো আছে। ত' ইয়াতে আপোনালোকেও যদি শিকিব বিচাৰে শিকিব পাৰে দেই। ফেশ্বন ডিজাইনিঙৰ সকলো কোৰ্চ আছে। লাহেকৈ ধুনীয়া ধুনীয়া ডিজাইন আছে, মই দেখুৱাম বাৰু দেই। এতিয়ালৈকে মই এক্সপাৰ্ট হোৱা নাই বা মোৰ পৰা ভাল এনেকৈ ব্লাউজ ওলোৱা নাই, সেইকাৰণে পৰা নাই। আজি মই এটা কাটিং কৰি আছোঁ, এটা কুৰ্তাটো কাটিং কৰিলোঁ। ষ্টিচিং কৰি থাকোঁতে ভুল হয়েই নহয় জানেনে। এতিয়া গম পাইছে চিলোৱাৰ লগতে যে কটা কামটো বহুত বেছিকৈ শিকিব লগা হয়। চ' আমি সেইটো কামো শিকি আছোঁ। আমাৰ এইগৰাকী হৈছে কাটিং স্পেচিয়েলিষ্ট, ধুনীয়া ধুনীয়াকৈ কাটিব জানে। নহয়, সেইটো স্পেচিয়েলিষ্ট হৈছে ব্লাউজৰ, ধুনীয়া ধুনীয়া ডিজাইনৰ ব্লাউজ শিকি আছে বাৰু দেই। আৰু এগৰাকী ইমান ধুনীয়া, এই আমাৰ জয়শিবা আহি গৈছে। জয়শিবা আজি আমাক ধুনীয়া ধুনীয়া ব্লাউজ শিকাব ন। এয়া জয়শ্ৰী বুটিকৰ জয়শিবা মেইনলি আমাৰ মেইন ইনষ্ট্ৰাক্টৰ। আমাৰ বাইদেউ ভৰসাতে আছোঁ, কোনোবা দিন কি জানিবা আমিও কিবা এটা চিলাব পাৰোঁ ধুনীয়াকৈ, নিজে পিন্ধিব পৰাকৈ। সেইটোৱে আমাৰ এইম, হয়নে নহয়? আমি যেতিয়া ভুল কৰোঁ বা এটাই কৈ থাকে পাৰিবা, ভুল কৰিলে শিকিবা, ভুল কৰিলে শিকি সেইখিনি আমি সাহসো পাই যাওঁ ভুল কৰিবৰ কাৰণে। চ' সেয়া আজি মায়ে ব্লাউজৰ কাটিং শিকাব, বাকী মই আকৌ দেখাই থাকিম দেই লাহে লাহে। আজি জয়শিবাই অকণমান বেলেগ ধৰণৰ আজি ব্লাউজ এটা শিকাম বুলি ভাবিছে। দুটামান ডিজাইন আমাক শিকালে, নৰ্মেল যিটো আমি পিন্ধোঁ তাৰ বাৰু এটা ব্লাউজ মোৰ ঘৰত আছে, গৈ পেলাই আপোনালোকক নিশ্চয় দেখোঁ। চ' এতিয়া আহি পালোহি ঘৰ, আৰু ভাবিছোঁ আজি কঁঠাল খাম। যিহেতু দাঙি দাঙি কষ্ট কৰি কঁঠালটো লৈ আহিছোঁ, কিন্তু মায়ে কাটি দিব। অঁ, মা কাটি দিবনে? কঁঠাল কটা কামটো পিছে মাৰ, ইমান আঠা চাঠা লাগে ন, মোক কাটিবলৈ বৰ টান পাওঁ, কিন্তু মায়ে কাটি দিয়ে সদায়। তো কঁঠালটো খাওঁ, তাৰপাছত আকৌ ভাত পানী খাই ওলাই যাব হ'বই। চ' সেয়াই অকণমান কিবা এটা চেঞ্জ কৰিম বুলি কৈছোঁ যে, তাৰমানে সেয়া অকণমান শিকিছোঁ কিবা কিবি কৰিবৰ কাৰণে। মই মেচিনটাও কিনাৰ কথা আছে, কিনিম বুলি ভাবি আছোঁ, কিন্তু মেচিনটো কিনাই হোৱা নাই। তো বাপা সুধি মেলি আহিলোঁ কি মেচিন কিনিলে ভাল হ'ব, কেনেকুৱা মেচিন কিনিলে হ'ব। এনেইতো এটা মেচিন এটা আছিলে, তো সেইটো মানে কি হয়, এনেকুৱা মানে যিটো ভৰি মেচিন থাকে ন, ভৰি মেচিন, সেই মেচিনটো বেছি ভাল। এইকেইদিন তাতে কৰি গম পাইছোঁ সেইটো মেচিন বেছি ইউজফুল হয়। মই ভাবিছোঁ আজি বজাৰলৈ যোৱা কথা আছে, যদি পাৰোঁ চাই আহিম, বেলেগ এদিন কিনিম বাৰু। ত' প্ৰথমতে কঁঠালটো খাই লওঁ। হাতত আৰু কটাৰীত তেল লগাই মা একদম ৰেডি কৰি দিছে। মই জাষ্ট এনেকৈ ফালি চুবাই পূৰা কাটি মেলি দিছে। আৰু কঁঠালটো বৰ ধুনীয়া আছে, ফুটাকেইটা পিছে সৰু, কৈছিলে পাত কঁঠাল বুলি, গতিকে ফুটাকেইটা একদম সৰু সৰু আহিছে, ধুনীয়া আহিছে ফুটাকেইটা। মায়ে এডোখৰ খাইছোঁ কাকো খালে, ধুনীয়া আহিছে দেই কঁঠালকেইটা, মিঠা মিঠা একেবাৰে, খালি পুৰা য়েল্লো নহয়। পাহি ৰ'বই পৰা নাই, খা পাহি, গুটিকেইটাও ভাল ল, খাইছা? খাই দিওঁ। চ' এয়া ছিজনটোৰ প্ৰথম কঁঠাল, পাহিও খাই ভাল পায় ন? পাহিহে 6 মাহমান থকাৰ পৰাই তাই কঁঠাল খাই ন, পাহি তাইক দিম খালে। আজি একেবাৰে নিৰামিষ ভাত, লগতে অকণমান খাৰলি লৈ লৈছোঁ। এতিয়া ঢেকীয়া শাকৰ ভাজি, লগতে এখন চালাড, আৰু মায়েতো জিকা নে ভুল কি দিলে বাৰু দাইলত? এইটো জিকা, থোপা জিকা দি দিছে। আৰু হৈ গ'ল আজি আমাৰ দুপৰীয়া লাঞ্চটো। খাই উঠি আহি এইখিনিতে বহিছোঁ এটা ব্লাউজ লৈ। আচলতে ভাবিছোঁ মই আপোনালোকৰ লগত দেখুৱাওঁ যে নিজে শিকাৰ পৰা কি নিজে এটা ব্লাউজ চিলালোঁ নিজৰ কাৰণে। আচলতে নিজৰ কাৰণে বুলিয়ে মই ভাবিছোঁ, নিজৰ কাৰণে কিবা এটা চিলাবৰ কাৰণে বা পাহিৰ কাৰণে পটককৈ কিবা এটা চিলাবৰ কাৰণে। এযোৰ কাপোৰ আপোনালোকে দেখিছিলে নেকি, ৰঙা কাপোৰ এযোৰ আছিলে, তেতিয়া মই ব্লাউজটো চিলোৱা নাছিলোঁ। এই ৰঙা ব্লাউজ ধেৰ থাকে যে, তাৰ পৰাই চিলাম বুলি। চ' এইটো ব্লাউজ চিলালোঁ, এনেকৈ হাতখন ইমানখিনিলৈকে দিয়া, ফ্ৰণ্টৰ নেকটো এনেকুৱা ধৰণৰ, আৰু বেক চাইডে অলপমান ডিপ দি দিছিলোঁ। সেয়া চিম্পল ব্লাউজটো চিলালোঁ, ভিতৰত লাইনিঙৰ কামো আছিলে, আৰু গোটেইটো পাৰ্পিন দিয়া আছে। আজি ব্লগটো এতিয়া সামৰি মাৰোঁ বুলি ভাবিছোঁ। এই ব্লাউজটো কেনেকুৱা লাগিলে আপোনালোকে পিছে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু লগতে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি ল'ব বুলি আশা কৰিছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে নমস্কাৰ।